চব সকলো মানুহে জানে যে অখিল গগৈ কোন, চুমা বাবা অৰ্থত কোন হয়। চুমা বাবাৰ কথা মানে তেওঁ নিজৰ সমষ্টিতে নুশুনে, তেওঁ নিজৰ শিৱসাগৰত এবাৰ বিধ্বস্ত হৈ পৰিব। ৰাইজৰ দল কেতিয়াবা আছিলে অসমত, তেনেকৈ এটা স্মৰণ কৰিব ৰাইজে হয়তো ভৱিষ্যতৰ দিনত। ৰাইজৰ দলটো খতমেই, কংগ্ৰেছ দলো শেষ এইবাৰ হ'ব, আৰু ৰাইজৰ দলো শেষ হৈ পৰিব গোটেই অসমৰ পৰা। আঠটা হাৰিব, আৰু ৰাইজৰ দল মৰিয়নি সমষ্টিটো বিধ্বস্ত হ'বই। এইটো মই কোৱা কথা নহয়, মৰিয়নি সমষ্টিৰ ৰাইজ সাজু, আমাৰ মৰিয়নি আমি কৰিম। মৰিয়নি সমষ্টিৰ ৰাইজ, স্বাভিমানী ৰাইজ। আৰু অখিল গগৈ কেইবাৰ নাহে ইয়াত। অখিল গগৈতো আগতো আহিছে হৰুৱাবলৈ। 2021 চনৰ উপ নিৰ্বাচনত আহিছিল, তুলনি বিয়া সকাম খাবলৈ নিদিওঁ বুলি কৈছিল। কিন্তু অখিল গগৈ নাজানে, অখিল গগৈ জেলত আছিল। তেখেতৰ মই কোৱা কথা নহয়, শিৱসাগৰবাসী ৰাইজে কয়। ৰাইজে সেই সময়ত অখিল গগৈ ডাঙৰীয়াৰ মাতৃৰ কথা শুনি ভোট দিছিল। এতিয়াতো অখিল গগৈ সেইটো গেম প্লেন কৰিব নোৱাৰে, আৰু অখিল গগৈ ডাঙৰীয়াৰ মাতৃক আকৌ লৈ আনি। আৰু অখিল গগৈ ডাঙৰীয়া জিকাৰ পিছত কি ক'লে? শিৱসাগৰবাসী ৰাইজে উন্নয়ন বিচৰা নাছিল, জেলৰ পৰা ওলাই অনাটোহে বিচাৰিছিল। ইমান শিৱসাগৰবাসী ৰাইজক অপদস্থ কৰাৰ পিছত সেইজন ব্যক্তিয়ে শিৱসাগৰত আকৌ জোনাই ইলেকশ্যন খেলিবলৈ লাজে কৰিব লাগে। শিৱসাগৰবাসী ৰাইজক এইটো অপমান কৰিছে তেওঁ, মন্ত বাগবৰাই। সেইকাৰণে তেওঁ নিজৰ জিকিব নে নিজিকে সেইটো লৈ পেলাই তেওঁ অকণমান চালে ভাল। মোৰ সমষ্টিৰ কথা, মইতোতো 6 নম্বৰৰ কাৰণে মই বিধায়ক হৈ আছো। তেখেতে ইয়াত জ্ঞানশ্ৰী হৈ যিহেতু কেম্পেইনিং কৰিছে, এতিয়া প্ৰভাৱ পৰিব নেকি? তেখেতে যে আচল অসমীয়াক ভোট দিব বুলি ক'লে এইবাৰ ৰাইজে, ৰূপজ্যোতি কুৰ্মী কি অসমীয়া নহয় নেকি? চাওক, মইতো সৰু ল'ৰা, মই কি ক'ম আৰু, তেওঁৰ ডাঙৰ মানুহ। সেইকাৰণে তেওঁৰ অসমীয়া বাগানীয়া এইবোৰ ৰাজনীতি কৰিব আৰম্ভ কৰিছে, আৰু তাৰ বাহিৰে বেলেগ একো ৰাজনীতি কৰিব নোৱাৰেও। তেওঁ না ইয়াত সংগঠন আছে, না তেওঁৰ কোনো ভেটি আছে। আৰু মই যিমানটো জানো, 10জন লাগে ৰাইজৰ দল, এটা নিৰ্দলীয় দল। নিৰ্দলীয় দলে প্ৰতিনিধিত্ব কৰিবলৈ 10জন লাগে, মানে সমৰ্থক বা প্ৰস্তাৱক। 9জন নে 8জন পাইছিল। মনোনয়ন পত্ৰ দাখিল কৰা 23 তাৰিখে আমাৰ দিন আছিল, সিদিনাখনলৈকে 8জন 9জন দিব নোৱাৰিলে। তাৰ পিছদিনাখন কাৰোবাক জোৰ জবস্তি আনি পেলাই চহী কৰাই পেলাই 10 নম্বৰ 9 নম্বৰ 10 নম্বৰ দুজনক চহী কৰাই পেলাই মানে মনোনয়ন পত্ৰ দাখিল সম্পূৰ্ণ কৰিছে। 24 তাৰিখ 11টা বজালৈকে সময় আছিল। সেইকাৰণে ৰাইজৰ দলৰ সমৰ্থকে ওলোৱা নাই। আৰু মোৰ লগততো 10,000 মানুহ গৈছিলে, মইতোতো আশা কৰিছিলোঁ 500-600 মানুহ, 1000 মানুহ। কিন্তু সেই মোৰ যিটো এটা ধাৰণা আছিলে বৰষুণৰ বতৰত, তাৰপিছতো 10,000তকৈ অধিক মানুহ মোৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত আছে, আৰু তেওঁলোকৰ লগত আছে হাজাৰো মানুহ তেওঁলোকৰ লগত নাছিল। তাৰপিছত আৰু তেওঁলোকে ইলেকশ্যন খেলিবলৈ সাহসে কৰিব নালাগে। সেইকাৰণে তেওঁলোকে মোৰ মাক লৈ গালি পাৰিছে, তেওঁলোকে অসমীয়া বাগানীয়া এইবোৰ ৰাজনীতি কৰিব বিচাৰিছে। কিন্তু মৰিয়নি সমষ্টিৰ ৰাইজে জানে যে বিপদত বা দুখৰ সময়ত কোন ৰাইজৰ লগত থাকে, কোন ৰাইজক সংগ দি আহিছে, কোন ৰাইজে মানে কেতিয়াও মই কোনো জাতি জনগোষ্ঠী ধৰ্মক মানে পাৰ্থক্য নাৰাখি সকলো জাতি জনগোষ্ঠীৰ ৰাইজক মই সেৱা আগবঢ়াইছোঁ নাই, এই কথাটো সকলো ৰাইজে জানে। আৰু অখিল গগৈ বেলেগ কাম নাই, মানে অখিল গগৈ চুমা বাবাৰ কথা কৈছোঁ, মই অখিল গগৈৰ কথা কোৱা নাই। অখিল গগৈ আৰু মানে চুমা বাবা এই কথা আজিকালি মানুহে মানে মই কি ক'ম আৰু তেওঁৰ কথা। তেওঁ ডাঙৰ মানুহ, আমি সৰু মানুহ। ষ্টাৰ কেম্পেইনৰ কোনোবা আহিব নেকি মৰিয়নিলৈ? মই কাকো বিচৰা নাই। ৰূপজ্যোতি কুৰ্মীয়ে নিজেই কৰিব। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ নাহিলেও তেওঁ আমাৰ কাৰণে ষ্টাৰ কেম্পেইনাৰ, আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাহিলেও আমাৰ কাৰণে ষ্টাৰ কেম্পেইনাৰ, আৰু মই তৃতীয়জন আছোৱেই ষ্টাৰ কেম্পেইনাৰ। সেইকাৰণে বেলেগ ইয়াত প্ৰয়োজন নাই।